নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰী বজালিৰ গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যৰ মন জয়ৰ চেষ্টা ফণীভূষণ চৌধুৰীৰ এইবাৰ আনকি ই-ৰিক্সাত বহি ভোটাৰ ৰাইজৰ সৈতে ৰসাল বাৰ্তালাপ কৰে প্ৰাৰ্থীগৰাকীয়ে আনহাতে ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ কাৰ্যত ব্যস্ত হৈ পৰে মন্ত্ৰী ৰঞ্জিত দাস বজালি বিধানসভা সমষ্টিৰ ডুমুৰিয়া পঞ্চায়তত অনুষ্ঠিত এক জনসভাত উপস্থিত থাকি প্ৰাৰ্থীগৰাকীৰ সপক্ষে ৰাইজক ভোটদানৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে যোৱাকালি যি অভূতপূৰ্ব ভোটদান হৈ গ'ল এইটোৱে আমাক আচলতে উৎসাহিত কৰিছে আৰু মই যিমানখিনি খবৰ পাওঁ অধিকাংশ ভোট আমাৰ যি ডিব্ৰুগড় সমষ্টি বা লখিমপুৰ সমষ্টি বা শোণিতপুৰ সমষ্টিৰ লগতে আমাৰ যি যোৰহাট আৰু যি কাজিৰঙা সমষ্টিত অধিকাংশ ভোট মিত্ৰজোঁটৰ সপক্ষে প্ৰদান কৰিছে বুলি ইতিমধ্যে বিভিন্ন চ'ৰ্চৰ পৰা খবৰ পাইছোঁ আৰু সেইকাৰণে 5টা সমষ্টিৰ মই ৰাইজক ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ যে তেওঁলোকে যি গণতন্ত্ৰৰ যি কাৰণে যি পূজা সেই পূজাত বা অৰ্চনাত